নমস্কাৰ। প্ৰাথমিক বিদ্যালয় প্ৰধান অৰ্থাৎ প্ৰধান শিক্ষক নিযুক্তিৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নকৰাৰ ক্ষোভ এই শীৰ্ষক এক বাতৰি আজি দৈনিক বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। চাওঁ আহক বাতৰিটিত কি আছে। বিদ্যালয় প্ৰধান আৰু শিক্ষকৰ অভাৱ দূৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা চৰকাৰী প্ৰচেষ্টাক আদৰণি জনাইছে যদিও উচ্চ প্ৰাথমিক, উচ্চতৰ মাধ্যমিক আৰু জুনিয়ৰ কলেজৰ খালী হৈ থকা বিদ্যালয় প্ৰধানৰ পদ পূৰণৰ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। প্ৰাথমিক বিদ্যালয় প্ৰধান নিযুক্তিৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰা নোহোৱাত আক্ষেপ প্ৰকাশ কৰিছে শিক্ষক মঞ্চই। শিক্ষকৰ খালী পদসমূহ পূৰণ আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ বিদ্যালয় প্ৰধান নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ নিৰন্তৰ প্ৰচেষ্টাক বিবৃতিৰ আদৰণি জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত বিদ্যালয় প্ৰধান আৰু শিক্ষকৰ অভাৱৰ ফলত যি নৈৰাজ্য বিৰাজ কৰিছিল, সেই অৱস্থা ৰাজ্য চৰকাৰৰ এনে প্ৰচেষ্টাই বহু পৰিমাণে ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে। বিবৃতিত উল্লেখ কৰে যে বিদ্যালয় প্ৰধান নিযুক্তিৰ গতি স্থবিৰ হৈ থকাৰ ফলত শিক্ষকতা জীৱনৰ একমাত্ৰ পদোন্নতিৰ ব্যৱস্থাৰ পৰাও বঞ্চিত হৈ থাকিব লাগে। আনহাতে শিক্ষানুষ্ঠানৰ প্ৰশাসনিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰে। বিষয় আৰু শ্ৰেণীভিত্তিক শিক্ষকৰ অভাৱত চৰকাৰী শিক্ষা ব্যৱস্থাটো ভাগি পৰে। চৰকাৰৰ এনে প্ৰচেষ্টাই কিছু পৰিমাণে হ'লেও এনে নিৰৰ্থক ভাৱনাৰ উপশম ঘটাব। উচ্চ প্ৰাথমিক, উচ্চতৰ মাধ্যমিক, জুনিয়ৰ কলেজ, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়সমূহত দীৰ্ঘদিন ধৰি খালী হৈ থকা পদসমূহত বিদ্যালয় প্ৰধানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নহ'ল। নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে বিদ্যালয় প্ৰধান নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিও পদ সৃষ্টি আৰু নিযুক্তিৰ ব্যৱস্থা নকৰিলে। টেট শিক্ষকসমূহৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ সম্পূৰ্ণ কৰাৰ আৰু স্ত্ৰী শিক্ষাৰ বিকাশৰ বাবে নিয়োজিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কৰ্মৰত শিক্ষকসকলৰ চাকৰিৰ নিশ্চয়তা প্ৰদানৰ আহ্বান জনায় সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। ইয়াৰ লগতে মই দুটি কথা লগাই দিওঁ। সেই দুটি কথা হ'ল যে হাইস্কুলসমূহত প্ৰধান শিক্ষকৰ নিযুক্তি যোৱা 12 মাৰ্চ তাৰিখে দিয়া গৈছে কিছুসংখ্যক জিলাত। এইটো এটা ভাল খবৰ। আৰু কিছুসংখ্যক জিলাত এতিয়ালৈকে হোৱা নাই, কোৰ্ট কেছ চলি আছে। আৰু নিম্ন প্ৰাথমিকত যি প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰয়াস চৰকাৰৰ ফালৰ পৰা কৰা গৈছিলে, তাক কোৰ্ট কেছ চলি থকাৰ কাৰণে বৰ্তমান পাৰা গৈ থকা নাই। আৰু কোৰ্টত এটি কেছ পেণ্ডিং হৈ আছে, যোনটো কেছত চৰকাৰী পক্ষৰ ফালৰ পৰা যি ষ্টে অৰ্ডাৰ ইতিমধ্যে আমাৰ কোৰ্টৰ ফালৰ পৰা দিছিলে যে প্ৰধান শিক্ষক নিযুক্তি কৰিব নোৱাৰিব LP খাপত, সেই ষ্টে অৰ্ডাৰটি উঠাই ল'বৰ কাৰণে আবেদন কৰিছে। আৰু এই আবেদনৰ শুনানি আগন্তুক 16 মাৰ্চ তাৰিখে আছে। আৰু ইয়াৰ এটা ডিটেইলছ ভিডিঅ' মই ফেচবুকত মোৰ চেনেলত পাব বা ইউটিউবতো আপোনালোকে মোৰ চেনেলত পাব। যদি আপোনালোকে ইউটিউবত ৰিচাৰ্চ কৰ্ণাৰ বুলি চাৰ্চ কৰে তেন্তে চেনেলটি পাব। আৰু তাতে পাব যে সেই LP খাপৰ প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান ষ্টেটাছটি কি হৈ আছে। ধন্যবাদ।